বন কৃষ্ণ দেখিয়া হৰিৰ কমল চৰণ পুত্ৰ ৰূপে নাৰায়ণ ৰাম ৰাম জন্ম লভি হৰি শংখ চক্ৰ ধৰি বসুদেৱে কৰে স্তৱ বন দেখিয়া হৰিৰ কমল চৰণ পুত্ৰ ৰূপে নাৰায়ণ ৰাম ৰাম বসুদেৱৰ গৃহে বিষ্ণু জন্ম হৈব ব্ৰহ্মায়া সন্ত প্ৰাণী বিষ্ণুৰ আদেশে যশোদাৰ গৃহত যোগমায়া ভাগৱতী ৰাম ৰাম জন্ম লভি হৰি শংখ চক্ৰ ধৰি বসুদেৱে কৰে স্তৱ বন দেখিয়া হৰিৰ কমল চৰণ পুত্ৰ ৰূপে নাৰায়ণ ৰাম ৰাম কংসৰ কাৰাগাৰে বসুদেৱ দৈৱকী শুনালে আকাশ পানী অন্দৰ ঘৰত আছে যোগমায়া আনা গৈ সলনি কৰি ৰাম ৰাম জন্ম লভি হৰি শংখ চক্ৰ ধৰি বসুদেৱে কৰে স্তৱ বন দেখিয়া হৰিৰ কমল চৰণ
কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ নৰ ৰূপ ধৰি গুৰু শ্ৰীমন্ত কৰে ধৰ্ম প্ৰচাৰিলে হৰি কীৰ্তনৰ মাজেৰে এক শৰণ ভক্তি ৰাখে সবাক মোহিলে একেডাল ডলেৰে গুৰুই সবাক বান্ধিলে ৰাম ৰাম নৰ ৰূপ ধৰি গুৰু শ্ৰীমন্ত কৃষ্ণ ধৰ্ম প্ৰচাৰিলে হৰি কীৰ্তনৰ মাজেৰে এক শৰণ ভক্তি ৰাখে সবাক মোহিলে একেডাল ডলেৰে গুৰুই সবাক বান্ধিলে ৰাম ৰাম হেন মহাগুৰু নাম যেন অহৰ্নিশি মনে মোৰ হওক সুমৰণ
হে ৰাম শংকৰদেৱে বোৱাই দিলে অমৃতৰে নৈ কৃষ্ণ কৃষ্ণ মাধৱদেৱে মেলি দিলে ভক্তিৰ নৌকা চৈ কৃষ্ণ কৃষ্ণ হে ৰাম আহা ভকত বৈষ্ণৱ যাও নাৱৰীয়া হৈ হৰি নামৰ ধ্বজা বান্ধি জীৱক তৰু গৈ বান্ধৱ কৃষ্ণ হে ৰাম ৰাম বৈকুণ্ঠত আছিলে ভাগৱত শংকৰে দিলেহি মাধৱক সেই ভাগৱত ৰসেৰে ভকতক মোহিলে নামেৰে ৰাম ৰাম বৈকুণ্ঠত আছিলে ভাগৱত শংকৰে দিলেহি মাধৱক সেই ভাগৱত ৰসেৰে ভকতক মোহিলে নামেৰে ৰাম ৰাম সত্য সন্ধাৰ গৰ্ভে অৱতৰি শ্ৰীমন্ত শংকৰ দেৱ হৰি কলিৰ যুগত মনুষ্য জনম ধৰি বৈকুণ্ঠত আছিলে ভাগৱত শংকৰে দিলেহি মাধৱক সেই ভাগৱত ৰসেৰে ভকতক মোহিলে নামেৰে ৰাম ৰাম কীৰ্তন দশম ৰত্নাৱলী পুৰাণ ভাগৱত আদি কৰি কলিৰ লোকক দিলা নানা যত্ন কৰি বৈকুণ্ঠত আছিলে ভাগৱত শংকৰে দিলেহি মাধৱক সেই ভাগৱত ৰসেৰে ভকতক মোহিলে নামেৰে ও সেই ভাগৱত ৰসেৰে ভকতক মোহিলে কৃষ্ণ এই গুৰু শংকৰদেৱ কি নামে বান্ধিলা প্ৰীতি গুৰু শংকৰদেৱ ৰাম নামে বান্ধিলা প্ৰীতি অ তোমাৰ গীতে মাতে অমিয়া সুৰেৰে আমি অসমীয়া জাতি গুৰু শংকৰদেৱ কি নামে বান্ধিলা প্ৰীতি গুৰু শংকৰদেৱ ৰাম নামে বান্ধিলা প্ৰীতি অ নৰ ৰূপ ধৰি এই গুৰু শংকৰদেৱ ধৰ্ম প্ৰচাৰিলে এই গুৰু শংকৰদেৱ ধৰ্ম প্ৰচাৰিলে এই গুৰু শংকৰদেৱ অ শংকৰে জগত পুৰি গুৰু শংকৰদেৱ কি নামে বান্ধিলা প্ৰীতি গুৰু শংকৰদেৱ ৰাম নামে বান্ধিলা প্ৰীতি কৃষ্ণ কৃষ্ণ হৰি ও হৰি ও ৰাম ও ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম
শংকৰদেৱে কৈ গ'ল কলিত হৰি নাম। কৃষ্ণ মাধৱদেৱে বুজাই দিলে লোৱা হৰি নাম। ৰাম ৰাম লোৱাহে বৈষ্ণৱ সকল লোৱা হৰি নাম। মানৱী জনম জানো আকৌ ঘূৰাই পাম। ৰাম ৰাম শংকৰদেৱে কৈ গ'ল কলিত হৰি নাম। মাধৱদেৱে বুজাই দিলে লোৱা হৰি নাম। গুৰুদেৱ লোৱাহে বৈষ্ণৱ সকল লোৱা হৰি নাম। মানৱী জনম জানো আকৌ ঘূৰাই পাম। ৰাম ৰাম মহাবিদ্যাৱন্ত বীৰ পৰম গম্ভীৰ কৃষ্ণ সুবুদ্ধি সুধীৰ যত গুণৰ সাগৰ ৰাম ৰাম পৰম সুন্দৰ দীন দুখীৰ পালক মহেন্দ্ৰ কণ্ডালী মুখে পঢ়িলা শাস্ত্ৰ। ৰাম ৰাম শংকৰদেৱে কৈ গ'ল কলিত হৰি নাম। কৃষ্ণ মাধৱদেৱে বুজাই দিলে লোৱা হৰি নাম। ৰাম ৰাম লোৱাহে বৈষ্ণৱসকল লোৱা হৰি নাম। মানৱী জনম জানো আকৌ ঘূৰাই পাম। ৰাম ৰাম ৰচনা কৰিলা গুৰু কীৰ্তন দশম কৃষ্ণ ৰত্নাৱলী গুণমালা আৰু ভাগৱত ৰাম ৰাম স্থানে স্থানে সত্ৰ পাতি কীৰ্তন ঘৰ সাজিলা একতা দলেৰে গুৰু সবাক বান্ধিলা। ৰাম ৰাম শংকৰদেৱে কৈ গ'ল কলিত হৰি নাম। কৃষ্ণ মাধৱদেৱে বুজাই দিলে লোৱা হৰি নাম। ৰাম ৰাম লোৱাহে বৈষ্ণৱসকল লোৱা হৰি নাম। মানৱী জনম জানো আকৌ ঘূৰাই পাম। ৰাম ৰাম মানৱী জনম জানো আকৌ ঘূৰাই পাম। কৃষ্ণ 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 হেৰা শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ কলি যুগে জনম লভিলা দেখাইলা ভক্তিৰ পথ শিকাইলা ভাগৱত অল্প
ৰূপমতী লোককতা লীলা বান্ধৱ কৃষ্ণ 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 ৰাম ৰাম শংকৰ আমাৰ হীৰৰ মুকুট মাধৱ গলৰ মণি ভকত আমাৰ পৰম বান্ধৱ শুনো নামৰ ধ্বনি ৰাম ৰাম শংকৰ আমাৰ হীৰৰ মুকুট মাধৱ গলৰ মণি কৃষ্ণ কৃষ্ণ ভকত আমাৰ পৰম বান্ধৱ শুনো নামৰ ধ্বনি ৰাম ৰাম বেলগুৰি থানে আছে শ্ৰী শংকৰ দেৱ ৰামৰ দাস সংগে গৈয়া মিলি মাধৱ ৰাম ৰাম শংকৰ আমাৰ হীৰৰ মুকুট মাধৱ গলৰ মণি ভকত আমাৰ পৰম বান্ধৱ শুনো নামৰ ধ্বনি ৰাম ৰাম শংকৰ মাধৱ দুইৰ মিলন হৈলা যেন মণি কাঞ্চনৰ সংযোগ যে পৈলা ৰাম ৰাম শংকৰ আমাৰ হীৰৰ মুকুট মাধৱ গলৰ মণি কৃষ্ণ কৃষ্ণ ভকত আমাৰ পৰম বান্ধৱ শুনো মোৰ ধ্বনি ৰাম ৰাম ভকত আমাৰ পৰম বান্ধৱ শুনো নামৰ কৃষ্ণ অ শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগত পোহৰালে দুয়ো জনাই একেলগে ধৰ্ম প্ৰচাৰিলে অ শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগত পোহৰালে দুয়ো জনাই একেলগে ধৰ্ম প্ৰচাৰিলে অ মূৰ্খ সমাজক দিলা জ্ঞানৰ পোহৰ এক শৰণ নাম ধৰ্ম কৰিলা প্ৰচাৰ অ শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগত পোহৰালে দুয়ো জনাই একেলগে ধৰ্ম প্ৰচাৰিলে অ ভাগৱত ৰূপে গুৰু অবাক মহিলা কলিত অমৃতা দিয়া বৈকুণ্ঠে চলিলা অ শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগত পোহৰালে দুয়ো জনাই একেলগে ধৰ্ম প্ৰচাৰিলে অ শৰণ দিলা ভজন দিলা আৰু দিলা তোমাৰ চৰণে গুৰু সহস্ৰ প্ৰণাম অ শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগত পোহৰালে অ দুয়ো জনাই একেলগে ধৰ্ম প্ৰচাৰিলে অ দুয়ো জনাই একেলগে ধৰ্ম প্ৰচাৰিলে অ ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি হৰি অ ৰাম ৰাম গুৰু হৰিহন্তকৰ অৰ্থে হৰি কৃষ্ণ
জানায়ামি চাৰি জাতি চাৰিও আশ্ৰমী নহাতি নহ ধৰ্মশীলা জ্ঞান ব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভক্তা পদ কমলৰ দাসৰ দাস তান দাস ভৈলো আমি ৰাম দাসৰ দাস তান দাস ভৈলো আমি আইসকল নামভাগ বৰ ধুনীয়াকৈ উঠালে, ভাল লাগিছে। বিশেষকৈ মানে লক্ষ্য কৰিবলগীয়া কথা, মধ্যমৰ পৰা যেতিয়া দ্ৰুতলৈ গ'ল বৰ সুন্দৰভাৱে উঠাই লৈ গৈছে। এইটোৱেই হ'ব লাগে। মধ্যমৰ পৰা দ্ৰুতত এটা ভাঙনি দি গোটেই নামভাগ পেলাই লৈ আকৌ দ্ৰুতত গৈ সেইটো নহয়, এনেকৈ ধাৰাবাহিকতা ৰাখিব লাগে। 1 2 3 এনেকৈ উঠি যাব লাগে। সেইখিনি বৰ সুন্দৰ হৈছে। নাগাৰা বা বিলম্বিতটো আপুনি অকণমান শিকি ল'ব দেই। বাকীখিনি ভালেই হৈছে বাৰু, চলাই নিছে কিবা কৰি, কিন্তু বিলম্বিতটো আপুনি অকণমান শিকিব লাগিব বাপ দেই। আৰু তাল বাপ, মই সেৱা ধৰিছোঁ, আপুনি তালখন বজাওঁতে পাৱৰ পৰা ভৰিৰ পৰা হাতখন উঠাই ল'ব। আপুনি চাব এনেকৈ বজাব লাগে। ইয়াত পাৱত ভেজা দি দেৱবাদ্যভাগ নবজালে ভাল, নবজাব আজিৰ পৰা দেই। বাকী বৰ সুন্দৰ হৈছে আই, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। বামুণী মৈদানৰ আইসকল, ভাল হৈছে আপোনালোকৰ। মাত্ৰ আপুনি শব্দৰ উচ্চাৰণত অকণমান গুৰুত্ব দিব। আৰু ইয়াতে যে প্ৰথম আৰম্ভণি দিহাত আপোনাৰ স্তৱবন মানে কি? সি তাৰমানে চাব এনেকুৱা শব্দবোৰ, আজিকালি দিহা নামৰ বিভিন্ন কিতাপ ওলাইছে, এই কথাবিলাক অকণমান গুৰুত্ব দিব। আৰু তাৰপাছত আপুনি আকাশটো যে আপুনি আকাশী মানে আকাশবাণী নহয়, আকাশীবাণী। তাৰপিছত আকৌ আপুনি কলাত যে কৈছে, কলাত, এই কথাবোৰ অকণমান যেতিয়া প্ৰতিযোগিতা মানে হৰিনাম কীৰ্তনত নাহিকালত দেশপাত্ৰ নিয়ম সংযম একো বিধি হৰিত শৰণ লোৱা কেৱলে হৰিৰ নাম কীৰ্তন কৰন্ত হোৱা সিদ্ধি। কিন্তু আমি যেতিয়া প্ৰতিযোগিতালৈ আহিম গোটেই কথাখিনি খুব সূক্ষ্মভাৱে চাব লাগিব। আৰু ইমান সুন্দৰ মঞ্চ, আপোনালোকক লাখ লাখ দৰ্শকে চাই থাকিব, সেই কথাবোৰ অকণমান গুৰুত্ব দিব। চেষ্টাটো এৰি নিদিব, কিন্তু আকৌ আহিব আপোনালোক। ধন্যবাদ।